নমস্কাৰ। মানুহৰ মনত উঠা সাধাৰণ কুৱেশ্যন কিছুমান যে ফেট লছ জাৰ্ণিৰ বিষয়ে, তো মোৰ লগত অভিজ্ঞতা হৈছিল যে, আৰু বহুতে হয়তো মোক সোধেও যে কোনটো ৰানিং কৰিলে, ফাষ্ট ৰানিং কৰিলে বেছি ফেট লছ হয়নে শ্ল' ৰানিং কৰিলে। চাওক, আপুনি যদি প্ৰফেচনেল এথলিট হয় আপুনি ফাষ্ট ৰানিং কৰিবই, তাত কোনো ডাউট নাই। কিন্তু আমিতো ফেট লছৰ কাৰণে কাম কৰি আছোঁ। ফেট লছৰ কাৰণে চবতকৈ বেষ্ট এক্সাৰচাইজ হ'ল শ্ল' ৰানিং। শ্ল' ৰানিং কনচিষ্টেণ্টলি 1 ঘণ্টা 45 মিনিট দৌৰিব লাগিব, আৰু তেতিয়াহে আপোনাৰ গ্লাইকোজেন ব্ৰেক হ'ব। গ্লাইকোজেন মানে কি? লিভাৰৰ ফেটছ, অৰ্গেনৰ থকা ফেটছ, এইবিলাক ভিটামিন ফেটছ যাক কয়, সেইবিলাক বাৰ্ণ হ'ব। কিন্তু ফাষ্ট ৰানিং কৰিলে কি হ'ব? আপুনি ৰাতি যিটো খানা খাইছিল সেই খানাৰ পৰা কেলৰি বাৰ্ণ হ'ব, আকৌ ঘৰত যাই খাই দিয়াৰ লগে লগে সি আকৌ এজিটিছ থাকিব। সেইকাৰণে ফেট লছ জাৰ্ণিৰ কাৰণে যদি গ্লাইকোজেন ব্ৰেক কৰিব লাগে, ভিটামিন ফেটছ নোহোৱা কৰিব লাগে, তেনেহ'লে সদায় শ্ল' পেচ ৰানিং কৰিব। আৰু মনত ৰাখিব, যিমান পাৰে ইনক্লাইন ৰানিং যিমান হ'ব, মানে এলিভেশ্যন গেইন আপোনাৰ যিমান হ'ব সিমান ফেট লছ হোৱাত সহায় কৰে। সেইকাৰণে কওঁ যে যদি ফেট লছ কৰিব বিচাৰে বহুত স্পীডত দৌৰিব নালাগে, লাহে লাহে দৌৰক, নহ'লে স্পীডত খোজকাঢ়ক, চাব। কিন্তু অলপ দীঘলীয়া সময় 45 মিনিট বা 1 ঘণ্টা এনেকৈ কৰি থাকিলে 3 মাহ 4 মাহৰ পিছত চাব যে লাহে লাহে আপোনাৰ গ্লাইকোজেন বা ভিজাৰেল ফেটছ বা শৰীৰত যিবিলাক ষ্টাবৰ্ণ ফেটছ আছে, আণ্ডাৰ আৰ্ম, পেটৰ, হিপছত, ঠাইত, সেইবিলাক নোহোৱা হৈ যায়। ধন্যবাদ।